বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? এইটো কি বস্তু চিনি পাইছেনে? এইটো মাছৰুম কাটি আছোঁ, এনেকৈ কাটি আছোঁ। বাকলিখিনি পেলাই দি পেলাই তাৰপিছত টুকুৰা টুকুৰাকৈ কাটি দিম, সৰু সৰুকৈ এনে কাটি আছোঁ। 2টা পেকেট আনিছিলে। ইয়াতে আকৌ দিল্লীত মাছৰুমটো পোৱা যায় দেই, বজাৰত ধুনীয়াকৈ পায়। কাটি আছোঁ মাছৰুমখিনি, কাটি পেলাই আকৌ সেতিয়াই ধুই পেলাই ইণ্ডাকশ্যনত বহাই দিলোঁ, অকণমান গৰম কৰি। অকণমান ভাপ দিব লাগে বোলে গৰম পানীত, অকণমান গৰম কৰি তাৰপিছত আকৌ হৈ গ'ল। এতিয়া আলুখিনি ভাজি আছোঁ, মাছৰুমত দিয়া আলুখিনি। এতিয়া এইখিনি মাছৰুমখিনি চেপি উঠাম তাৰপিছত এতিয়া আলু ভাজা হৈ গ'ল। এতিয়া আলুখিনি ভাজি পেলাই আকৌ মাছৰুমখিনি ভাজিম। এতিয়া অকণমান তেল দি দিলোঁ কেৰাহীত, তেল দি পেলাই মাছৰুমখিনি দি দিলোঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন কমেণ্টত। মইতো এনেকৈ বনাওঁ। এতিয়া অকণমান হালধি আৰু নিমখেদি ভাজি আছোঁ। অকণমান ভালকৈ ভাজিম, ভাজি পেলাই আকৌ এইখিনি হৈ গ'ল ভাজা। তাৰপিছত এতিয়া পিঁয়াজ, তাৰপিছত এতিয়া তেজপাত এইবিলাক ভাজিছোঁ। তাৰপিছত এতিয়া এইবাৰ জিৰা গুড়ি, শুকান জলকীয়া, তাৰপিছত বিলাহীখিনি পেষ্ট কৰিছিলোঁ সেইখিনি দিলোঁ, দি পেলাই অকণমান লৰাই ল'লোঁ। এতিয়া নহৰু পেষ্ট আৰু অকণমান আদা পেষ্ট এটা দি দিলোঁ, দি পেলাই অকণমান লৰাই দি আছোঁ। লৰাই দি পেলাই হালধি দিলোঁ, হালধি দি পেলাই অকণমান লৰাম। তাৰপিছত এতিয়া নিমখ দিলোঁ, নিমখ দি পেলাই অকণমান লৰাই তাৰপিছত অকণমান পানী দি দিলোঁ। মছলাখিনি ভাজিম ভালকৈ, পানী দি পেলাই অকণমান মছলাখিনি ভাজি এইখিনি আকৌ আলুখিনি ঢালি দিলোঁ। আলুখিনি ঢালি দিয়াৰ পিছত আৰু অকণমান লৰাই থাকিম। এতিয়া হৈ গ'ল লৰাই থকা। তাৰপিছত এতিয়া মাছৰুমখিনি দি দিলোঁ, মাছৰুমখিনি দি পেলাই আৰু অকণমান সময় লৰাই দিম। তাৰপিছত এতিয়া আৰু পানী ঢালি দিলোঁ, এতিয়া ভালকৈ সিজিবৰ কাৰণে। পানীখিনি ঢালি পেলাই আকৌ এতিয়া উতল আহিলে তাৰপিছত এতিয়া গৰম মছলা দিলোঁ, দি পেলাই হৈ গ'ল। কেনেকুৱা পালে ৰেচিপিটো জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।